সকলক এটা কথা কম যোৱাবাৰ মই 10,000 দিলো এইবাৰ আপোনালোকক কিমান দিব লাগিব এইবাৰ মই আপোনালোকক 25,000 টকা কৈ দিম হ'ব আগতে পালে 10,000 এইবাৰ পালে 25,000 আৰু যিবিলাক মহিলা বাদ পৰি গৈছে তেওঁলোকে নতুনকৈ গ্ৰুপ খুলিব লাগিব হ'ব আৰু যিবিলাক আগত 10,000 পোৱা নাই নতুনকৈ গ্ৰুপ খোলক 25 আৰু 10 একেলগে 35,000 দি দিম ভাল হ'ব নে বেয়া হ'ব কোনে কোনে আগত 10,000 পোৱা নাই হাত ডাঙৰ এতিয়া যোনে যোনে আগত 10,000 পোৱা নাই জীৱিকা সখী বাইদেউসকলক কৈ নতুনকৈ গ্ৰুপ খুলিব লাগিব হ'ব আৰু মই তেতিয়া কি কৰিম নতুন গ্ৰুপত দি দিম পুৰণা 10 আৰু নতুন 25 35,000 টকা মই একেলগে দি দিম ডক্টৰ হাবে তেৰণ আমাৰ অভিজিত আমাৰ মাছলাই ৰীনা আৰু ইয়াত কোন আছে হাটসিং এই গোটেই কেইজনৰ হাতত মই নতুন কৰি 10,000 অৰুণোদয় দি থৈ যাম হ'ব যোনে যোনে অৰুণোদয় পোৱা নাই অভিজিত ৰীনা হেটসিং আৰু মাছলাই আৰু প্ৰভাত তাৰুৰ হাতত নাম দিব মই আমৰি সমষ্টিত সকলোৰে ঘৰত অৰুণোদয় আহিব আৰু সকলো গ্ৰুপৰ মহিলাই 25,000 টকা কৰি চৰকাৰৰ পৰা পাব পাৰিব ৰেচন কাৰ্ড কাৰ কাৰ আছে এতিয়া আমি ৰেচন কাৰ্ডত কি পাওঁ চাউল পাওঁ ৰেচন কাৰ্ডত আমি কি পাওঁ দালি পাওঁ আমার খুশি ঠিক আছে আমার মার আছে না নাই কই নিমখ পাওঁ আমাক আৰু কি লাগিব নতুনকৈ মিঠাতেলো লাগিব ৰেচন কাৰ্ডত হয় নে নহয় তাৰ মানে দালি পালো চেনি পালো নিমখ পালো মামা এইবাৰ মিঠাতেল লগত লগাই দিব এতিয়া আপোনালোকে মোক কওক ইয়াতে আমাৰ লগত কোন উঠিছে কাঠাৰ পাৰ্টি উঠিছে হয় নে নহয় এতিয়া এপিএছএলসিয়ে মহিলাক 25,000 কৈ দিব পাৰিব নেকি দিব তেওঁলোকে অৰুণোদয় দিব পাৰিব নেকি তেওঁলোকে ৰেচন কাৰ্ড দিব পাৰিব নেকি তেওঁলোকে আমাক চাউল দালি তেল নিমখ চেনি দিব পাৰিব নেকি একোটো দিব নোৱাৰে কাঠাৰৰ ফুটবলতটো পামেই নাই কেনেকে বলটো যাব হয় নে নহয় কাৰণ দিল্লীত কাৰ চৰকাৰ আছে বিজেপি দিছপুৰত কাৰ চৰকাৰ হ'ব মামাৰ চৰকাৰ হয় নে নহয় আৰু ডিফুত কাৰ চৰকাৰ তুলিৰামৰ চৰকাৰ যেতিয়া ইলেকশ্যন আছিলে ৰংখাং সমষ্টি আৰু আমৰি সমষ্টি একেলগে আছিলে হয় নে নহয় তেতিয়া মই ইয়াত ইলেকশ্যনৰ মিটিঙত আহিছিলো আৰু ৰাইজক মই কৈছিলো যে বিজেপিৰ চৰকাৰ আহিলে 1 লাখ কিমান 1 লাখ ল'ৰা ছোৱালীক মই চৰকাৰী চাকৰি দিম ইলেকশ্যন হৈ গ'ল 5 বছৰ পুৰা কৰিলো 1 লাখ চৰকাৰী চাকৰিৰ জাগাত 1,65,000 ল'ৰা ছোৱালীক আমি চৰকাৰী চাকৰি দিলো এতিয়া যোৱাবাৰটো কৈছিলো 1 লাখ দিলো 1,65,000 এইবাৰ মই আপোনালোকক কথা দিছো আপোনালোকে বিজেপিৰ চৰকাৰ বনাই দিয়ক এইবাৰ মই 2 লাখ ল'ৰা ছোৱালীক চৰকাৰী চাকৰি দিম কিমান ল'ৰা ছোৱালীক চাকৰি দিম 2 লাখ এতিয়া ডেকা ল'ৰাবিলাকে কয় মামা কামাণ্ডো বেটেলিয়ন বঢ়াই দিয়ক
পুলিচৰ চাকৰি দিয়ক মই নতুনকৈ পুলিচত চাকৰি কিমান দিম 25,000 কিমান দিম নতুনকৈ 25,000 টিচাৰ কিমান দিম শিক্ষক শিক্ষয়িত্ৰী কিমান দিম 75,000 কিমান দিম 75,000 75 আৰু 25 1 লাখ হল বাকি 1 লাখ চাকৰি ডাক্তৰ ইঞ্জিনিয়াৰ এডিআৰই গ্ৰেড 4 গ্ৰেড 3 নাৰ্স ল্যাবৰেটৰী টেকনিশিয়ান 1 লাখ কোনবা সরকারে আগতে 1 লাখ চাকৰি দি পাইছে নেকি কোনেও তো পোৱা নাই কিন্তু মামাই কি কলে যে 1 লাখ দিম 1 লাখ দিলে মানুহে কিমান কয় যে 1 লাখ গলু 50,000 দিলু অলপটো কোৱাতকৈ মানুহে কম কৰে না হয় না নহয় কয় যদি 10 টকা দিয়ে 8 টকা কিন্তু মই কলু 1 লাখ দিলু 1 লাখ 65 এইবাৰ মই আপোনালোকক কিমান কৈছো যে 2 লাখ লৰা ছোৱালীক চৰকাৰী চাকৰি দিম আপোনালোকে এবাৰ মনত ভাবক নিজে মই একো নকওঁ